নিনবীৰ লোকবিলাক 40 দিন পাছত কিয় ধ্বংস নহল আজিৰে পবিত্ৰ ক্ষণতে উজলি পাপৰ কালি মালগা যিখনি ধৰণি পাপৰ কালি মালগা যিখনি ধৰণি তোমাৰ প্ৰেমেৰে প্ৰভু কৰিলা শুৱনি তোমাৰ নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ পুনৰবাৰ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম প্ৰিয় দৰ্শক যদি আপুনি আমাৰ আগৰটো অনুষ্ঠান শুনিছিল তেনেহলে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জোনা ভাৱবাদীৰ পুস্তকখন অধ্যয়ন কৰি আছো যোৱা অনুষ্ঠানত আমি এই জোনা ভাৱবাদীৰ পুস্তকৰ ৩ নম্বৰ অধ্যায়ৰ ২ নম্বৰ পদৰ পৰা ৪ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই জোনা ভাৱবাদীৰ পুস্তকৰ ৩ নম্বৰ অধ্যায়ৰ ৫ নম্বৰ পদৰ পৰা ১০ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম এতিয়া আমি দেখিবলৈ পাম এখন পাপী নগৰ নিনবীৰ প্ৰতি ঈশ্বৰে কেনেকৈ অনুগ্ৰহ প্ৰদান কৰিছিল এইটো পৃথিৱীৰ ইতিহাসৰ হয়তো আটাইতকৈ ডাঙৰ পুনৰ জাগৰণৰ ঘটনা আছিল মানুহে অনুতাপ কৰি মন পালটন কৰি ঈশ্বৰলৈ ঘূৰি অহাৰ এটা অভিলেখ জোনাই ঈশ্বৰৰ কথা মতে নিনবী নগৰলৈ গ'ল নিনবী আছিল এখন বিশাল নগৰ জোনাই মানুহবোৰৰ আগত ঘোষণা কৰিবলৈ ধৰিলে যে 40 দিনৰ পাছত নিনবী নগৰ নষ্ট হ'ব সেই দুষ্টতাৰে পৰিপূৰ্ণ নিনবীৰ মানুহবোৰৰ আগত ঈশ্বৰৰ বাক্য কোৱাটো সহজ নাছিল যদিও জোনা এজন সম্পূৰ্ণৰূপে পৰিৱৰ্তিত মানুহ আছিল জোনাই নিশ্চয় ক'ব পাৰিছিল তেওঁক ঈশ্বৰে কেনেদৰে আচৰিত ধৰণে নতুন জন্ম দিলে কেনেদৰে মাছৰ পেটত 3 দিন 3 ৰাতি থাকিও তেওঁ আকৌ জীৱন্ত ৰূপত ওলাই আহিল
আজি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাৰ্তাটো আচলতে একেই কাৰণ আমাৰ বাৰ্তাটো মৃত্যুক জয় কৰি জি উঠা এগৰাকী ব্যক্তিৰ বিষয়ে ঈশ্বৰে জোনা ভাৱবাদীক আদেশ দিছিল নিনবী নগৰলৈ গৈ তেওঁ যি কথা ক'বলৈ কয় তাকেই যাতে জোনাই মানুহবোৰৰ আগত কয় তেওঁ তাকেই কৰিছিল নিনবীবাসীলৈ ঈশ্বৰৰ পৰা দণ্ড আহিব বুলি জনাই দিছিল আৰু তাৰ পৰা হাত হাৰিবৰ বাবে মন পালটন কৰিবৰ বাবে 40 দিন সময়হে হাতত আছিল বুলি জনাইছিল নিনবীৰ লোকসকলে জোনাৰ যোগেৰে কোৱা ঈশ্বৰৰ কথা বিশ্বাস কৰিলে ঈশ্বৰে কোনো ব্যক্তিক যিকোনো পাপীক কৰিবলৈ কোৱা প্ৰধান কামটো হ'ল কেৱল তেওঁক বিশ্বাস কৰা তেওঁ আমাক কি বিশ্বাস কৰিবলৈ কৈছে তেওঁ আমাৰ বাবে যি কৰিছে সেই কথা আমি বিশ্বাস কৰিব লাগিব আমি বিশ্বাস কৰিছো যে খ্ৰীষ্টই আমাৰ বাবে মৃত্যুবৰণ কৰিলে তেওঁ আমাৰ বাবে আৰু আমাৰ পাপৰ বাবে মৃত্যুবৰণ কৰিলে আমি বিশ্বাস কৰো যে তেওঁ পুনৰুত্থিত হৈছিল আৰু এতিয়া ঈশ্বৰৰ সোঁহাতে বহি আমাৰ বাবে নিবেদন কৰি আছে নিনবীৰ লোকসকলে ঈশ্বৰক বিশ্বাস কৰিছিল আজিও সেইটোৱে গুৰুত্বপূৰ্ণ বিষয় প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা আশা কৰোঁ পৰম পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে যোৱা অনুষ্ঠানত আমি এই জোনা ভাৱবাদীৰ পুস্তকখনৰ 3 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদৰ পৰা 4 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিতে আমাৰ আলোচনা আগবঢ়াইছিলোঁ গতিকে আজি আমি এই জোনা ভাৱবাদীৰ পুস্তকৰ 3 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিম আৰু 5 নম্বৰ পদৰ পৰা একেবাৰে 10 নম্বৰ পদলৈকে অৰ্থাৎ এই 3 নম্বৰ অধ্যায়টোৰ শেষৰ পদলৈকে আমাৰ আলোচনা আগবঢ়াম আমি ইতিমধ্যে দেখিবলৈ পাইছিলোঁ যে ঈশ্বৰৰ আদেশ মতে জোনাই অৱশেষত সেই নিনবী মহানগৰলৈ গৈ ঈশ্বৰে দিয়া বাৰ্তা তেওঁলোকৰ আগত ঘোষণা কৰিছিল তেওঁ ঘোষণা কৰিছিল যে 40 দিনৰ মূৰত সেই নিনবী নগৰ ধ্বংস হ'ব যদিহে তেওঁলোকে মন পালটন কৰি ঈশ্বৰলৈ ঘূৰি নাহে তেওঁ গোটেই নিনবীবাসীৰ আগত ঈশ্বৰৰ সেই বাৰ্তা ঘোষণা কৰিছিল আজিৰ অধ্যয়নত আমি বিশেষভাৱে এই কথাটো চাম যে জোনাই সেই বাৰ্তা ঘোষণা কৰাৰ পাছত নিনবী মহানগৰখনৰ কি হ'ল তেওঁলোকৰ মাজত কেনে প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল বা তাৰ পৰিণতি কি হ'ল এই বিষয়ে আমি আলোচনা কৰিম প্ৰিয় শ্ৰোতা এতিয়া আমি মূল কথালৈ আগবাঢ়ি যাওঁ আপোনাৰ লগত বাৰু বাইবেল আছেনে যদিহে আছে তেতিয়াহ'লে পুৰণি নিয়মৰ জোনা ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন লৈ 3 নম্বৰ অধ্যায়টো মেলি লওকচোন আমি বাইবেলৰ পৰা পাঠ কৰি দিম যদিহে আপোনাৰ লগত বাইবেল নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি মন দি শুনি যাব জোনা 3 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদৰ পৰা একেবাৰে 10 নম্বৰ পদলৈকে গোটেইখিনি পাঠ কৰি দিব খুজিছোঁ ইয়াত এনেদৰে পাওঁ তাতে নিনবীৰ মানুহবিলাকে ঈশ্বৰত বিশ্বাস কৰি উপবাস ঘোষণা কৰিলে আৰু ডাঙৰৰ পৰা সৰুলৈকে সকলোৱে চট কাপোৰ পিন্ধিলে আৰু সেই বাৰ্তা নিনবীৰ ৰজাৰ কাণত পৰিলত তেওঁ সিংহাসনৰ পৰা উঠি গাৰ পৰা ৰাজবস্ত্ৰ খুলুকাই চট কাপোৰ পিন্ধি ছাইত বহিল আৰু নিনবীৰ সকলোতে ৰজাৰ আৰু তেওঁৰ মন্ত্ৰীবিলাকৰ আজ্ঞাত এই কথা প্ৰচাৰ কৰা হ'ল যে মানুহ কি পশুৱে আৰু গৰুৰ জাক কি মেৰৰ জাকে কোনো বস্তুৰ আস্বাদ নলওক সিহঁতে আহাৰ কি পানী নাখাওক কিন্তু মানুহ আৰু পশু সকলোৱে গাত চট কাপোৰ লওক আৰু ঈশ্বৰৰ আগত উচ্চ স্বৰেৰে কাটৰোক্তি কৰক এনেকি সিহঁত প্ৰত্যেকে নিজ নিজ মন্দ পথৰ পৰা ঘূৰক কোনে জানে ঈশ্বৰে ঘূৰি মন পালটাব পাৰে আৰু আমি বিনষ্ট নহবৰ নিমিত্তে তেওঁৰ প্ৰচণ্ড ক্ৰোধৰ পৰা ক্ষান্ত হ'ব পাৰে তেতিয়া ঈশ্বৰে সিহঁতক লৈ তেওঁ মনস্থ কৰা অমংগলৰ পৰা মন পালটালে তাক নকৰিলে 5 নম্বৰ পদত আমি চালোঁ তাতে নিনবীৰ মানুহবিলাকে ঈশ্বৰত বিশ্বাস কৰি উপবাস ঘোষণা কৰিলে আৰু ডাঙৰৰ পৰা সৰুলৈকে সকলোৱে চট কাপোৰ পিন্ধিলে
তাতে নিনবীৰ মানুহবিলাকে ঈশ্বৰত বিশ্বাস কৰিলে। পুৰণি নিয়মত পোৱা বিভিন্ন উক্তিৰ ভিতৰত এইটো এটা অতি চমকপ্ৰদ উক্তি। ঈশ্বৰে আচলতে পাপী মানুহক কেৱল এটা কথাই কৈ আছে। কি কৈছে জানেনে? তেওঁ সকলো মানুহকে এটা কথাই কৈ আছে, তেওঁত বিশ্বাস কৰিবলৈ। আজি আপোনাক তেওঁনো কি বিশ্বাস কৰিবলৈ কৈ আছে? তেওঁ আপোনাৰ বাবে কি কৰিলে সেই কথা আপুনি বিশ্বাস কৰক। বিশ্বাস কৰক যে যীশুখ্ৰীষ্ট আপোনাৰ হকে ক্ৰুচত মৰিল। তেওঁ আপোনাৰ বাবে মৰিল, আপোনাৰ পাপৰ বাবে মৰিল। বিশ্বাস কৰক যে তেওঁ আকৌ জি উঠিল আৰু এতিয়া পিতৃ ঈশ্বৰৰ সোঁহাতে তেওঁ বহি আছে। নিনবীৰ মানুহবিলাকে ঈশ্বৰত বিশ্বাস কৰিছিল আৰু আজিও সেইটোৱেই সকলোতকৈ প্ৰয়োজনীয় কাম। প্ৰিয় শ্ৰোতা, আমাৰ মণ্ডলীসমূহত বহুতো মানুহ আছে, তেওঁলোক এটা উঁই পৰুৱাৰ নিচিনাই ব্যস্ত, অনবৰত ব্যস্ত। তেওঁলোকে সকলো ধৰণৰ পাঠ্যক্ৰমত ভাগ লয়। তেওঁলোকে বাইবেলৰ বিষয়ে বহুতো ডাঙৰ ডাঙৰ কথাও কয়, কিন্তু তেওঁলোকে ঈশ্বৰক নাজানে। এবাৰ এজন বাইবেল শিক্ষকে তেনেকুৱা মানুহ এজনৰ লগত কথা পাতিছিল। সেই মানুহজনে সকলো ধৰণৰ কাৰ্যসূচীতে যোগদান কৰে আৰু তেওঁ সদায় নিজৰ বিষয়ে বহলাই বহলাই কয়। তেওঁ কি কি কৰিলে, ক'ত ক'ত যোগ দিলে, সেইবোৰকে কৈ কৈ তেওঁ আন মানুহক আমনি লগাই দিয়ে। সেই শিক্ষকজনে তেওঁক পোনে পোনে সুধিলে, আপুনি বাৰু ঈশ্বৰত বিশ্বাস কৰেনে? অলপ সময় চিন্তা কৰি সেই মানুহজনে উত্তৰ দিলে, কৰোঁ যেন লাগে। কিন্তু তেওঁৰ ইমান ব্যস্ততা, ইমান কাম কাজৰ একো অৰ্থ নাই, কাৰণ তেওঁ আচলতে ঈশ্বৰত বিশ্বাসেই কৰা নাছিল। সেই নিনবী নগৰৰ লোকসকলে ঈশ্বৰত বিশ্বাস কৰিলে আৰু এটা লঘোণ ঘোষণা কৰিলে। তেওঁলোকে তেওঁলোকৰ বিশ্বাস কাৰ্যত প্ৰকাশ কৰি দেখুৱালে। প্ৰিয় শ্ৰোতা, আমাৰ বিশ্বাসে সদায় কৰ্মৰ জন্ম দিয়ে। যদিহে আমি প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসী, সেই কথাটো আমাৰ জীৱনৰ যোগেদি, আমাৰ কাম কাজৰ যোগেদি, আমাৰ আচৰণৰ যোগেদি প্ৰকাশ পাবই। নিনবীবাসীয়ে ঈশ্বৰৰ কথা যে বিশ্বাস কৰিলে, সেই কথাটো তেওঁলোকৰ কামৰ যোগেদি প্ৰকাশ পালে। ডাঙৰৰ পৰা সৰুলৈকে সকলোৱে চট কাপোৰ পিন্ধিলে। 6 নম্বৰ পদত আমি পালোঁ এইবুলি, আৰু সেই বাৰ্তা নিনবী ৰজাৰ কাণত পৰিলত তেওঁ সিংহাসনৰ পৰা উঠি গাৰ পৰা ৰাজবস্ত্ৰ খুলুকাই চট কাপোৰ পিন্ধি ছাইত বহিল। প্ৰিয় শ্ৰোতা, যেতিয়া মানুহবিলাকে এইবোৰ কৰিবলৈ আৰম্ভ কৰিছে, তেওঁলোকে আৰু নিশ্চয় পাপ কৰি নাথাকিব। তেওঁবিলাক গভীৰভাৱে অনুতপ্ত হৈছে। তেওঁলোকে ঈশ্বৰলৈ মন পালতাইছে। তেওঁলোকে ঈশ্বৰৰ পৰা দয়া বিচাৰিছে। আৰু যেতিয়া আমি ঈশ্বৰৰ পৰা দয়া বিচাৰোঁ, সেই দয়া নিশ্চয় আমি পাওঁ, কিয়নো আমাৰ ঈশ্বৰ দয়াৰে পৰিপূৰ্ণ ঈশ্বৰ। তেওঁ আমাক দয়া কৰিবলৈ অনবৰতেই সাজু থাকে, যদিহে আমি সেই দয়া বিচাৰোঁ। 7 নম্বৰ পদত আমি এই বুলি পাওঁ, আৰু নিনবীৰ সকলোতে ৰজাৰ আৰু তেওঁৰ মন্ত্ৰীবিলাকৰ আজ্ঞাত এই কথা প্ৰচাৰ কৰা হ'ল যে মানুহ কি পশুৱে আৰু গৰুৰ জাক কি মেৰৰ জাকে কোনো বস্তুৰ আস্বাদ নলওক, সিহঁতে আহাৰ কি পানী নাখাওক। এই নিনবীৰ মানুহবিলাকে মদ আদি বহুতো ৰাগিয়াল বস্তু সেৱন কৰিছিল। কিন্তু এতিয়া সেই মানুহবোৰক কোৱা হৈছে, কোনেও পানী পৰ্যন্ত নাখাওক, সম্পূৰ্ণ লঘোণ দিয়ক, সম্পূৰ্ণ উপবাস দিয়ক, সকলো ভোগবিলাস বৰ্জন কৰক। 8 নম্বৰ পদত আমি এনেদৰে পাওঁ, কিন্তু মানুহ আৰু পশু সকলোৱে গাত চট কাপোৰ লওক আৰু ঈশ্বৰৰ আগত উচ্চ স্বৰেৰে কাটৰোক্তি কৰক, এনেকৈ সিহঁত প্ৰত্যেকে নিজ নিজ মন্দ পথৰ পৰা ঘূৰক। প্ৰিয় শ্ৰোতা, এই কথা আজি আমালৈও আহ্বানস্বৰূপে আহি আছে।
যদিহে আমি কিবা পাপত আছোঁ, আমিও পাপৰ পৰা ঘূৰা উচিত। প্ৰিয় শ্ৰোতা, যদিহে আপুনি এতিয়াও খ্ৰীষ্টলৈ অহা নাই, কিন্তু যদি খ্ৰীষ্টলৈ আহে, আপুনি যেনেকুৱা অৱস্থাত আছে তেনেকুৱা অৱস্থাতেই খ্ৰীষ্টলৈ আহিব পাৰে। আৰু যদি আপুনি খ্ৰীষ্টলৈ আহে, তেতিয়াহ'লে আপুনি আপোনাৰ আগৰ অৱস্থাৰ পৰা নিশ্চয় পালতি আহিব, আপুনি পৰিৱৰ্তিত হ'ব। সিহঁত প্ৰত্যেকে নিজ নিজ মন্দ পথৰ পৰা ঘূৰক আৰু তেওঁলোকৰ হাতত থকা অত্যাচাৰৰ পৰা ঘূৰক। নিনবীবাসীসকল নিষ্ঠুৰ আৰু অত্যাচাৰী লোক আছিল। বিদ্ৰোহ আৰু হুলস্থুল কৰা কামতহে তেওঁলোক পাকৈত আছিল। নিষ্ঠুৰতা আৰু আসুৰিকতা, জাক পাতি যুঁজ বাগৰ কৰাত তেওঁলোক অভ্যস্ত আছিল। কিন্তু এতিয়া তেওঁলোকক ৰজাই কৈছে, সেই সকলোবিলাক মন্দতাৰ পৰা তোমালোক ঘূৰা, তোমালোক পৰিৱৰ্তিত হোৱা, দয়া বিচাৰি ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰা। সঁচাকৈয়ে বৰ আচৰিত ঘটনা ঘটিছিল। গোটেই নগৰখনেই ঈশ্বৰলৈ ঘূৰিল। এইটোৱেই এতিয়া মনত ৰাখিবলগীয়া কথা। বাস্তৱিকতে এইটো নিশ্চয় এটা অতি আচৰিত ধৰণৰ ঘটনা আছিল। সিংহাসনত বহা ৰজাৰ পৰা আৰম্ভ কৰি পঁজাত বাস কৰা কৃষকলৈকে আটাইবিলাক লোক ঈশ্বৰলৈ ঘূৰিল। তেওঁলোকে ঈশ্বৰৰ আগত উচ্চ স্বৰেৰে কাটৰোক্তি কৰিছিল, ঈশ্বৰৰ কথাত বিশ্বাস কৰিছিল, ঈশ্বৰত তেওঁলোকে ভৰসা কৰিছিল। নিশ্চয় এয়া অতি মনোমোহা, আচৰিত, গৌৰৱময় সময় আছিল। প্ৰিয় শ্ৰোতা, আজি আমি অ'ত ত'ত পুনৰ জাগৰণ হৈ থকা বুলি মাজে সময়ে শুনি থাকোঁ। কিন্তু সেই সময়ত সেই নিনবী নগৰত যি ঘটিছিল, তাৰ তুলনাত এইবোৰ আচলতে একোৱেই নহয়। অৱশ্যে আমি বিশ্বাস কৰোঁ, আজি ঈশ্বৰৰ বাক্যই বিভিন্ন ঠাইত অতি আচৰিতভাৱে কাম কৰি আছে। য'ত ঈশ্বৰৰ বাক্য শিকোৱা হৈছে, য'ত ঈশ্বৰৰ বাক্য ঘোষণা কৰা হৈছে, তাত নিশ্চয় সেই বাক্যই আচৰিত আচৰিত কাম কৰি আছে। তেনে ঠাইত আমি ঈশ্বৰৰ আত্মাই কাম কৰা দেখিবলৈ পামেই, য'ত ঈশ্বৰৰ বাক্য ঘোষণা কৰা হৈছে। কিন্তু আমি প্ৰকৃত পুনৰ জাগৰণনো কিমান ঠাইত দেখিছোঁ বাৰু? বৰং ঈশ্বৰৰ বাক্য বিয়পাই দিয়াৰ ক্ষেত্ৰত খ্ৰীষ্টীয় মণ্ডলী যথেষ্ট নিষ্কৰ্মা হৈ থকাহে আমি দেখিছোঁ, নহয়নে বাৰু? মানুহক খ্ৰীষ্টলৈ আনি খ্ৰীষ্টৰ বিশ্বাসত আপডাল কৰাৰ ক্ষেত্ৰত মণ্ডলী বিফল হোৱাহে আমি দেখি আছোঁ, নহয়নে বাৰু? খ্ৰীষ্টীয় মণ্ডলী মানে আমি সকলো খ্ৰীষ্টীয় বিশ্বাসীৰ সমষ্টিকেই বুজাইছোঁ। স্থানীয় মণ্ডলীসমূহত এনেকুৱা বহুতো লোক আছে যিসকলে আচলতে প্ৰকৃততে খ্ৰীষ্টত বিশ্বাসেই নকৰে। কিন্তু প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীও আছে, আৰু তেওঁলোকেই আচলতে মণ্ডলীবোৰ থিৰে ৰাখিছে, ধৰি ৰাখিছে। আপুনি বাৰু কোনটো শ্ৰেণীত পৰে প্ৰিয় শ্ৰোতা? আপুনি বাৰু স্থানীয় মণ্ডলীক ধৰি ৰাখিছেনে? খ্ৰীষ্টীয় বিশ্বাসত আপুনি দৃঢ়নে? জোনা ভাৱবাদী নিনবী নগৰলৈ গৈছিল ঈশ্বৰৰ বাৰ্তা দিবলৈ, আৰু গোটেই নগৰখন ঈশ্বৰলৈ ঘূৰিছিল। সেই বাৰ্তা তেওঁলোকে গ্ৰহণ কৰিছিল। এনেকুৱা ঘটনা আগতে কেতিয়াও ঘটা নাছিল। আনকি এনেকুৱা অভিজ্ঞতা নিশ্চয় নোহৰ হোৱা নাছিল। নোহৰ পৰিয়ালটোৰ বাহিৰে আন কোনো মানুহে নোহৰ কথা বিশ্বাস কৰা নাছিল, নহয় জানো? কিন্তু জোনা ভাৱবাদীয়ে এনেকুৱা এটা অভিজ্ঞতা পালে। তেওঁৰ বাৰ্তা সেই নিনবীৰ মানুহবিলাকে গ্ৰহণ কৰিলে আৰু মন পালটন কৰি ঈশ্বৰলৈ ঘূৰিল। এতিয়া ঈশ্বৰে তেওঁলৈ ঘূৰা এই নিনবী নগৰখনক কি কৰিব বাৰু? ৰজাই নিজকেই এই প্ৰশ্ন কৰিছে। 9 আৰু 10 নম্বৰ পদত আমি পাওঁ, কোনে জানে ঈশ্বৰে ঘূৰি মন পালটাব পাৰে? আমি বিনষ্ট নহবৰ নিমিত্তে তেওঁৰ প্ৰচণ্ড ক্ৰোধৰ পৰা ক্ষান্ত হ'ব পাৰে। তেতিয়া ঈশ্বৰে সিহঁতক নিজ নিজ মন্দ পথৰ পৰা ঘূৰা দেখি সিহঁতলৈ তেওঁ মনস্থ কৰা অমংগলৰ পৰা মন পালটালে, তাক নকৰিলে।
প্ৰিয় শ্ৰোতা, এতিয়া এটা বিশেষ ধৰণৰ কথা আমি চাব খুজিছোঁ। ঈশ্বৰে মন পালতাইছে বুলি ইয়াত আমি পাইছোঁ। কথাটো মন কৰিবচোন। তাৰ মানে বাৰু কি বুজোৱা হৈছে? ইয়াত ঈশ্বৰে মন পালতালে বুলি উল্লেখ কৰা হৈছে। তাৰ মানে বাৰু আচলতে কি? ঈশ্বৰে মন পালটন কৰেনে? মন পালটন কৰা বা ইংৰাজীত ৰিপেণ্ট কৰা, এই কথাটো আমি পুৰণি নিয়মতো পাওঁ আৰু বাইবেলৰ নতুন নিয়মতো পাওঁ। তাৰ মানে বাৰু কি? মন পালটন কৰা মানে মনটো সলনি কৰা, আগৰ পথ এৰি ঈশ্বৰৰ পথ লোৱা, পাপৰ পথ এৰি ঈশ্বৰৰ ধাৰ্মিকতাৰ পথ লোৱা বা গতিপথ সলনি কৰি ঘূৰি অহা, এয়ে হৈছে মন পালটন, মন পৰিৱৰ্তন কৰা। গ্ৰীক ভাষাত হৈছে মেটানোৱেশ্যন, অৰ্থাৎ মন সলনি কৰা। তেনেহ'লে এতিয়া নিশ্চয় এই প্ৰশ্নটো উঠিব, ঈশ্বৰে বাৰু তেওঁৰ মন সলনি কৰেনে? ঈশ্বৰে বাৰু মন পৰিৱৰ্তন কৰেনে? প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ এটা গুণ হৈছে তেওঁ অপৰিৱৰ্তনীয়, অৰ্থাৎ তেওঁ সলনি হৈ নাথাকে। আৰু ঈশ্বৰৰ সলনি হোৱাৰ আচলতে কোনো কাৰণো নাই। তেওঁ সলনি হ'বলগীয়া আচলতে একো কাৰণ নাই, কাৰণ আদিৰে পৰা তেওঁ অন্তৰ কথা জানে। আদিতেই তেওঁ যুগুতাই থোৱা আঁচনি কাৰ্যতালিকাখন লৈ আছে আৰু সেই আঁচনি যোগেদিয়েই, সেই আঁচনি মতেই তেওঁ কাম কৰি গৈ আছে। সেয়েহে ঈশ্বৰ সলনি নহয়, তেওঁ সলনি হ'বৰ প্ৰয়োজনো নহয়, কাৰণ সকলো তেওঁ আগৰ পৰাই জানে আৰু তেওঁৰ আঁচনি মতেই সকলো হৈ আছে। যেতিয়া তেওঁৰ বাক্য অগ্ৰাহ্য কৰি মানুহবোৰ তেওঁৰ পৰা আঁতৰি যায়, সেই মানুহ হেৰাই যায়। কিন্তু যেতিয়া মানুহবোৰে তেওঁৰ বাক্যলৈ মন দি তেওঁলৈ ঘূৰিব, তেতিয়া তেওঁ সদায়েই সেই মানুহক ৰক্ষা কৰে। সেয়েহে আচলতে সলনি কোন হ'ল? সলনি ঈশ্বৰ হ'লনে? নহয়। কিন্তু দেখাত আমাৰ এনেকুৱাই লাগে যেন ঈশ্বৰহে সলনি হ'ল, যেন ঈশ্বৰেহে মানুহবোৰৰ প্ৰতি তেওঁৰ মন সলনি কৰিলে। কথাটো আকৌ এবাৰ বুজাই দিব খুজিছোঁ। যেতিয়া কোনো এজন মানুহে ঈশ্বৰৰ প্ৰতি অবাধ্য হৈ পাপৰ পথত যায়, তেতিয়া সেই মানুহজনে ঈশ্বৰৰ পৰা সুধ বিচাৰ, দণ্ড পোৱাৰ অৱস্থাত থাকে। কিন্তু সেই মানুহজনে যদি মন পৰিৱৰ্তন কৰি ঈশ্বৰলৈ ঘূৰি আহে, তেতিয়া সেই মানুহজনক আৰু ঈশ্বৰে শাস্তি নিদিয়ে, সেই মানুহজনক ঈশ্বৰে গ্ৰহণ কৰে। গতিকে আচলতে মানুহজনে মন পৰিৱৰ্তন কৰাৰ কাৰণেহে সেই মানুহজনে ঈশ্বৰৰ পৰা বেলেগ ব্যৱহাৰ পালে। ঈশ্বৰে কিন্তু আগতেই এই কথাটো ঠিক কৰি থৈছে যে হয় তেওঁ শাস্তি পাব, নহ'লে তেওঁ ক্ষমা পাব। আৰু মানুহজনে সেই দুটাৰ এটা নিজেই বাছি ল'লে, মন পৰিৱৰ্তন কৰাৰ যোগেৰে। গতিকে আচলতে মানুহজনেহে মন পৰিৱৰ্তন কৰিলে, ঈশ্বৰে পৰিৱৰ্তন কৰা নাই। জোনাই কৈছিল নিনবী 40 দিনৰ মূৰত নষ্ট হ'ব, ঈশ্বৰে এই নগৰ নষ্ট কৰিব, ধ্বংস কৰিব। কিন্তু ঈশ্বৰে নিনবী নগৰ ধ্বংস নকৰিলে। অৰ্থাৎ ঈশ্বৰে তেওঁৰ প্ৰতিজ্ঞা ভংগ কৰিলে নেকি? তেওঁৰ মন সলনি কৰিলে নেকি? নহয়। ঈশ্বৰ কালি, আজি আৰু সদাকাললৈকে একে হৈয়ে আছে। সেই নগৰখনৰ বাবে দুটা পন্থা আছিল। যদিহে ঈশ্বৰৰ বাক্য গ্ৰহণ নকৰিলেহেঁতেন, তেওঁলোক নষ্ট হ'লহেঁতেন। কিন্তু তেওঁলোকে ঈশ্বৰৰ বাৰ্তা গ্ৰহণ কৰিলে, ঈশ্বৰত বিশ্বাস কৰিলে আৰু তেওঁলোকে নিজ নিজ মন্দতাৰ পৰা ঘূৰিল। গতিকে তেওঁলোক ৰক্ষা পৰিল। কিন্তু ঈশ্বৰ সলনি নহ'ল। ঈশ্বৰে সদায় মানুহক ৰক্ষা কৰিব খোজে আৰু ঈশ্বৰে মানুহক ৰক্ষা কৰিব যেতিয়া মানুহ তেওঁলৈ ঘূৰে। যদিও বা এনে ক্ষেত্ৰত ঈশ্বৰ সলনি হ'ল যেন দেখা যায়, কিন্তু আচলতে মানুহেহে মন পৰিৱৰ্তন কৰাৰ ফলত ঈশ্বৰৰ সেই শাস্তিৰ পৰা ৰেহাই পায়। প্ৰিয় শ্ৰোতা, অকল নিনবীৰ সাধাৰণ লোকেহে ঈশ্বৰলৈ ঘূৰিছেনে? নহয়। আনকি ৰজায়ো সেই বাৰ্তা শুনি ৰৈ থকা নাই। সিংহাসনৰ পৰা উঠি পিন্ধা ৰাজবস্ত্ৰ সুলুকাই থৈ চট কাপোৰ পিন্ধি ছাইত বহিছিল। আৰু আমি দেখিবলৈ পালোঁ
ৰজা আৰু তেওঁৰ মন্ত্ৰীবিলাকে আজ্ঞা কৰিছিল যাতে গোটেই নিনবীৰ লোকবিলাকে লগতে জীৱ-জন্তু পশু আদিয়েও শোক প্ৰকাশ কৰে, মন পালন কৰে, লঘোণ দিয়ে। লগতে এই আদেশো কৰা হৈছিল যাতে প্ৰত্যেক ব্যক্তি নিজ নিজ মন্দ পথৰ পৰা ঘূৰে। আৰু অতি আচৰিত যে সেই নিষ্ঠুৰ লোকবিলাকো মন পৰিৱৰ্তন কৰি ঈশ্বৰলৈ ঘূৰিল আৰু ৰক্ষা পৰিল। আচৰিত নহয়নে প্ৰিয় শ্ৰোতা? এৰা অতি জঘন্য পাপীও মন পৰিৱৰ্তন কৰি ঈশ্বৰলৈ ঘূৰিব পাৰে, সেইটো সম্ভৱ। আৰু সেইবাবেই কোনো মানুহৰেই আশা নাই বুলি আমি তৎক্ষণাত ক'ব নালাগে। যিকোনো পৰিস্থিতিৰ যিকোনো ধৰণৰ যিকোনো পাপত পতিত মানুহো ঈশ্বৰলৈ ঘূৰি মন পালন কৰি পৰিত্ৰাণ পাব পাৰে। সেইবাবেই সকলো লোকৰ আগলৈ ঈশ্বৰৰ শুভবাৰ্তা বিলাই দিয়াৰ দায়িত্ব ঈশ্বৰে খ্ৰীষ্টীয় বিশ্বাসীসকলক দিছে। প্ৰভু যীশুৰ যোগেৰে পৰিত্ৰাণৰ যি ব্যৱস্থা ঈশ্বৰে কৰিছে, সেই ব্যৱস্থাৰ কথা জানি বুজি সেই ব্যৱস্থা গ্ৰহণ কৰি যিকোনো মানুহে সেই পৰিত্ৰাণ পাব পাৰে। যিকোনো মানুহে ঈশ্বৰৰ পৰা ক্ষমা লাভ কৰিব পাৰে যদিহে তেওঁ বিশ্বাসেৰে আগবাঢ়ি আহে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু কি অৱস্থাত আছে চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। জোনা নিনবী নগৰলৈ গৈ ঈশ্বৰৰ বাৰ্তা দিলে আৰু গোটেই নগৰখনে ঈশ্বৰলৈ ঘূৰিল। আগতে কেতিয়াও এনেকুৱা ঘটা আমি পঢ়িবলৈ নাপাওঁ। নোহৰো এনেকুৱা অভিজ্ঞতা হোৱা নাছিল, কিন্তু এনে অভিজ্ঞতা জোনাই লাভ কৰিছিল। জোনাৰ বাৰ্তা শুনি মানুহবোৰে ঈশ্বৰৰ কথা বিশ্বাস কৰিলে আৰু সকলোৱে শোক কৰি মন পালন কৰিলে। আৰু যেতিয়া মানুহবোৰে পাপ স্বীকাৰ কৰি মন পালন কৰিলে, ঈশ্বৰেও নগৰখনৰ একো অনিষ্ট নকৰিলে, একো শাস্তি নিদিলে। নগৰখনৰ আগত দুটা বিকল্প আছিল। তেওঁলোকে ঈশ্বৰৰ বাক্য বিশ্বাস নকৰা হলে তেওঁলোক ধ্বংস হলহেঁতেন, কিন্তু তেওঁলোকে ঈশ্বৰৰ বাক্য বিশ্বাস কৰিলে, পাপ মন্দতাৰ পৰা ঘূৰিল আৰু তেওঁলোক ৰক্ষা পৰিল। ঈশ্বৰ সলনি নহয়, নিনবীৰ লোকবিলাকহে সলনি হ'ল আৰু ৰক্ষা পৰিল। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ সুন্দৰ সময়ৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, বিশেষকৈ মতে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু, তেওঁলোকে নিজৰ জীৱনত প্ৰভু হয়তো বিভিন্ন আশাৰে প্ৰভু বাট চাই আছে, আৰু প্ৰভু হয়তো তেওঁলোকৰ অনেক প্ৰভু চিন্তনীয় বিষয়বিলাক আছে। সকলো তোমাৰ হাতত সমৰ্পণ কৰিছোঁ, যাতে প্ৰভু তোমাৰ বাক্যক আগত ৰাখি তেওঁলোকে যাতে তোমাৰ হাততে সকলোবোৰ সোধাব পাৰিব। প্ৰভু, তুমি তেনে জ্ঞান বুদ্ধি সকলো প্ৰভু তুমি তেওঁলোকক দান কৰিবা, আৰু তুমি আশীৰ্বাদ কৰা, আৰু তেওঁলোকৰ সকলো প্ৰয়োজনবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, টাইগ্ৰিছ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে নিনবীৰ মানুহবিলাকে ঈশ্বৰত বিশ্বাস কৰি কি দিছিল? অপশ্যন এ দান দিছিল, অপশ্যন বি খাও দিছিল, অপশ্যন চি উপবাস দিছিল, অপশ্যন ডি আশীৰ্বাদ দিছিল। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।